শান্ত মন এটা কোনেনো নিবিচাৰে। শান্ত মন এটা থাকিলে আমি জীৱনটো সম্পূৰ্ণভাৱে জীয়াব পাৰোঁ। সকলো বস্তু এনজয় কৰিব পাৰোঁ, ভালদৰে জীয়াব পাৰোঁ। কিন্তু আজিৰ এই ফাষ্ট জীৱনত বহু বেছি ফ্ৰাষ্ট্ৰেশ্যন, বহু বেছি ইম'শ্যনছে আমাক নিগেটিভ ইম'শ্যনছে ঘেৰাও কৰি ৰাখিছে। সকলোকে দেখিবলৈ পাওঁ, সকলো ফ্ৰাষ্ট্ৰেটেড থাকে, সকলো এংগ্ৰি থাকে, সকলোৰে খং উঠি থাকে, ইৰিটেটেড থাকে মানুহবোৰ। থকাৰ ফলত কি হয়, সেই ইৰিটেশ্যনটো আমি ৰিয়েক্ট কৰি থাকোঁ। সেই ৰিয়েকশ্যনটোক আমি ইম'শ্যনেল ডিছৰেগুলেশ্যন বুলি কওঁ। এতিয়া সেই ইম'শ্যনেল ডিছৰেগুলেশ্যনটো আমি যদি ইম'শ্যনেল ৰেগুলেশ্যনৰ ফালে নিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো বহুখিনি শান্তিপূৰ্ণভাৱে পাৰ হয়। এতিয়া ইম'শ্যনেল ডিছৰেগুলেশ্যন হয় কিয় আমি যেতিয়া বেয়া ইম'শ্যন এটা আহে, খং উঠিলে, ফ্ৰাষ্ট্ৰেটেড হ'লে আমি লগে লগে ৰিয়েক্ট কৰি পেলাওঁ তাৰ লগত। ৰিয়েকশ্যনটো এনেকুৱা ধৰণৰ হ'ল, মোৰ খং উঠিছে কিবা এটা কৰাত, মই নিজতকৈ তলৰ কোনোবা এজনক গালি দি পালোঁ, কোনোবা মানুহ এটাক বেয়া ব্যৱহাৰ কৰি দিলোঁ, ফ্ৰাষ্ট্ৰেশ্যনটো ভিতৰৰ পৰা উলিয়াই দিলোঁ, সেইটো এটা ৰিয়েকশ্যন হ'ল। ৰিয়েক্ট কৰাৰ পিছত হয় ৰিলেশ্যনশ্বিপটো বেয়া হ'ল, মানুহজনৰ লগত সম্পৰ্ক বেয়া হ'ল, নহ'লে মানুহজনৰ সেই কোৱাটোৰ কাৰণে পিছত আমাৰ প্ৰতাৰণা বা গিল্ট আহিলে। সেইটো নকৰি আমি যদি ইম'শ্যনটো ৰেগুলেট কৰিব পাৰোঁ সেই মুহূৰ্তত, অলৰেডি আমাৰ মনতো শান্তি আহিলে আৰু লগতে আমি ছাৰাউণ্ডিঙৰ এনভাইৰনমেণ্টটোৰ পৰাও নিগেটিভিটি এটা নাপালোঁ। চ' ইম'শ্যনেল ৰেগুলেশ্যন আমি কেনেকৈ কৰিব পাৰোঁ? একদম চিম্পল হয়, কিন্তু প্ৰেক্টিচ লাগে। 3টা ইজি ষ্টেপ মই ক'ব গৈ আছোঁ। ফাৰ্ষ্টতে এৱেৰ হোৱা। যেতিয়া এটা ইম'শ্যন আহিব, সেইটো যে ইম'শ্যনটো বেছিকৈ আহিছে, সেই বস্তুটো আমি অনুভৱ কৰাৰ লগে লগে ইম'শ্যনটো এৱেৰ হোৱা বুলি আমি কওঁ। আৰু এৱেৰ হোৱাৰ লগে লগে সজাগতা অহাৰ লগে লগে ইম'শ্যনটোৰ বিষয়ে আমাৰ ইম'শ্যনটো অলৰেডি কমি যায়। টেক এ পজ। সেই মুহূৰ্তত যদি আমি পজ কৰিব পাৰোঁ মাইণ্ডটো, এইটো প্ৰেক্টিচ লাগে, ডেফিনেটলি প্ৰেক্টিচ লাগে। যদি আমি মাইণ্ডটো পজ কৰিব পাৰোঁ, পজ কৰিব পৰাৰ লগে লগে আমাৰ অলৰেডি সেই ইম'শ্যনৰ 50% কমি গ'ল। আৰু আমি ৰিয়েক্ট নকৰি ৰেচপণ্ড কৰোঁ যেতিয়া ইম'শ্যনটোৰ ওপৰত, তেতিয়া হোৱাৰ লগে লগে আপোনাৰ কি হয়, অলৰেডি সেই ইম'শ্যনটোৰ পৰা আমি ওলাই আহিব পাৰোঁ। ওলাই অহাৰ লগে লগে মনটো অলৰেডি আমাৰ শান্ত হৈ যায়। যদি এই ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে, তেতিয়াহ'লে পেজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।